10 students আজিৰ ক্লাছত আমি ক্লাছ 10ৰ বস্তুটো অসম যি আছে তাৰে আমি বড়োসকলৰ বিষয়ে চাম আজিৰ ক্লাছত ডিসকাস কৰিম বড়োসকল সিহঁতৰ ভাষা সিহঁতৰ সাহিত্য কেনেকুৱা কি আছে সিহঁতৰ ধৰ্ম সংস্কৃতি তাৰে বিষয়ে আপোনালোকে চাব পাৰিব ইয়াতে হা সিহঁতৰ আপোনাৰ কেনেকুৱা গীত মাত আছে বাদ্যযন্ত্ৰ কেনেকুৱা আছে ঠিক আছে সিহঁতৰ জড়িত মানুহকেইটা কি আছে কামিনী কুমাৰ নাৰ্জাৰী আছে ঠিক আছে তাৰপিছত আমাৰ শহীদ বিনেশ্বৰ ব্ৰহ্ম তাৰ বিষয়ে ইয়াতে চাব পাৰিব আৰু ইয়াত তাৰপিছত আহি যাব আপোনাৰ কুৱেশ্যন আনসাৰ ঠিক আছে এতিয়া মই আজি ক্লাছত কুৱেশ্যন আনসাৰ ডিসকাস কৰিম বড়ো ভাষাৰ বাট বিফোৰ স্টাৰ্টিং মাই ক্লাছ ওয়েলকাম টু মাই ইউটিউব চেনেল এক্সাম জ্যোতি এণ্ড নাও লেটস স্টাৰ্ট দ্য ক্লাছ প্ৰথমতে কুৱেশ্যনটো দিছে বড়ো ভাষা কি ভাষা গোষ্ঠীৰ অন্তৰ্ভুক্ত হয় হা সো বড়ো ভাষা হৈছে আপোনাৰ চীনা তিব্বতীয় বৰ্মীয় ধাৰাৰ ভাষা ঠিক আছে নেক্সট কুৱেশ্যনটো আছে বড়ো ভাষা কেতিয়া প্ৰাথমিক শিক্ষা মাধ্যম হিচাপে স্বীকৃতি লাভ কৰিছিল হা সো 1963 চনত হা বড়ো ভাষাই প্ৰাথমিক স্তৰত মাধ্যম হিচাপে স্বীকৃতি লাভ কৰিছিল ঠিক আছে নেক্সট দ্বিতীয় নম্বৰ কুৱেশ্যনটো আছে বড়োসকলৰ বিষয়ে লিখা দুখনৰ গ্ৰন্থৰ নাম লিখা ওকে তো বড়ো ভাষাৰ প্ৰথমখন গ্ৰন্থ হৈছে আপোনাৰ গংগাচৰণ কছাৰীৰ বড়ো ফিছাও আইন 1915 ওকে গতিকে প্ৰথম যে গ্ৰন্থখন আছে এইটো মই আপোনাক ইয়াৰ পৰা দিছো এইটো ঠিক আছে এই সিহঁতৰ যে প্ৰথম যে যোনটো আপোনাৰ গ্ৰন্থ আছে এইটো গংগাচৰণ কছাৰী লিখিছিল বড়ো ফিছাও আইন 1915 ঠিক আছে এইটো হৈছে সিহঁতৰ বড়ো ভাষাৰ প্ৰথমখন গ্ৰন্থ ওকে সো ইয়াৰ পৰা মই এইটো দিছো ওকে নেক্সট 4 নম্বৰ কুৱেশ্যনটো আছে এতিয়া বড়ো ভাষাৰ প্ৰথম গ্ৰন্থখন কি সো এইটো মই জাস্ট দিলো মই আপোনালোকক হয়নে এইটো আপোনাৰ কুৱেশ্যন নম্বৰ 4 টো আছে ঠিক আছে অলপ উল্টা পুল্টা হৈছে আপোনালোকে ঠিক কৰি ল'ব এই 4 নম্বৰ প্ৰশ্নটো আছে যে বড়ো ভাষাৰ প্ৰথম গ্ৰন্থখন কি এইটো হ'ব গংগাচৰণ কছাৰীৰ বড়ো ফিছাও আইন হা এইটো 4 নম্বৰ কুৱেশ্যনটো যে আছে এইটো 4 নম্বৰ ইয়াৰ উত্তৰটো মই 3 নম্বৰতে দি দিছো ঠিক আছে আৰু ইয়াৰে 3 নম্বৰ কুৱেশ্যনটো আছে নহয় যে বিষয় 3 লিখা দুটা কি বড়োসকলৰ বিষয়ে লিখা দুখন গ্ৰন্থৰ নাম এইটো হ'ব ইয়াতে হা কুৱেশ্যন নম্বৰ 5 টো যে আছে এইটো 3 নম্বৰ হ'ব ওকে 3 নম্বৰটো সো এইটো হ'ব দি বড়ো চিভিলাইজেশ্যন ইয়াতে আপোনাৰ বড়োসকলৰ বিষয়ে লিখা আছে এইটো লিখিছে কোনেনো বকুল চন্দ্ৰ বসুমতাৰী আৰু বড়ো হাৰিমণি এইটো লিখিছে কোনেনো মহৰ মুছাহাৰী ঠিক আছে এই দুটা গ্ৰন্থ হয় যোনটো লিখিছে আপোনাৰ বড়োসকলৰ বিষয়ে ঠিক আছে এইটো 3 নম্বৰ কুৱেশ্যন হ'ব 3 নম্বৰ কুৱেশ্যন নম্বৰ 3 এইটো যাব কুৱেশ্যন নম্বৰ 4 ওকে অলপ প্ৰেক্টিছৰ মিষ্টেক হৈছে সো আপোনালোকে ঠিক কৰি ল'ব হা নেক্সট কুৱেশ্যন নম্বৰ 5 টো আছে বড়োসকলৰ পৰম্পৰাগত সাজ-পাৰত ব্যৱহাৰ কৰা কেইটামান চানেকি নাম উল্লেখ কৰা হা এইটো হ'ব আপোনাৰ এইটো হ'ব কুৱেশ্যন নম্বৰ 5 ওকে ঠিক আছে কুৱেশ্যন নম্বৰ 5 ইয়াতে মই দি দিছো ইংলিছত দি দিছো ইয়াতে অসমীয়া দিছো ইয়াতে এইটো হ'ব 3 এইটো হ'ব 4 ওকে এইটো হ'ব কুৱেশ্যন নম্বৰ 5 ঠিক আছে সো বড়ো মহিলাসকলে কাপোৰত তোলা ফুলবোৰ হৈছে আপোনাৰ দাউথা আগন নহয় ফাৰিও মেগন মুফুৰ আফা দাওৰাই মৌখব নহয় তাৰপিছত ঠাইগিৰ বিবাৰ হাজি আগৰ ইত্যাদি ঠিক আছে এইকেইটা আছে সিহঁতৰ পৰম্পৰাগত সাজপাৰ ওকে নেক্সট কুৱেশ্যন নম্বৰ 6 চাব চমুটোকে লিখিব দিছে উস্তাদ কামিনী কুমাৰ নাৰ্জাৰী শোভা ব্ৰহ্ম আৰু বিনেশ্বৰ ব্ৰহ্ম হা সো উস্তাদ কামিনী কুমাৰ নাৰ্জাৰীৰ বিষয়ে চাম এতিয়া বড়ো সংস্কৃতিয় ৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্মান অৰ্জন কৰিবলৈ সক্ষম হোৱাত অৰিহণা যোগোৱা অন্যতম ব্যক্তিগৰাকী হ'ল আপোনাৰ কামিনী কুমাৰ নাৰ্জাৰী এইগৰাকী নৃত্যশিল্পী উস্তাদ কামিনী কুমাৰ নাৰ্জাৰীয়ে 1926 চনত বৰ্তমান গোহাঁইগাঁও মহকুমাৰ অন্তৰ্গত বিন্যাসঘাটা অঞ্চলতো বামুণপুৰা গাঁৱৰ নামত কি বুলি কয় জন্ম গ্ৰহণ কৰিছিল হা বড়ো সংস্কৃতিৰ উন্নতিৰ বাবে বিভিন্ন দিশত কাম কৰা এইগৰাকী ব্যক্তিয়ে 1955 চনত দিল্লীত হোৱা অল ইণ্ডিয়া ৰেডিঅ'ৰ মুকলি প্ৰদৰ্শনী অনুষ্ঠানত তেওঁ অংশগ্ৰহণ কৰি বিবাহ গীত পৰিৱেশন কৰিছিল আৰু এইখিনি চনত 27 জানুৱাৰী তাৰিখে দিল্লীত অনুষ্ঠিত হোৱা বড়ো কৃষি দলে বাগৰুম্বা নৃত্য পৰিৱেশন কৰি ভাৰতৰ ভিতৰত প্ৰথম স্থান দখল কৰিছিল ঠিক আছে আৰু 1992 চনত এছিয়ান মেলা 13ত অংশগ্ৰহণ কৰি বড়ো নাচিনা নৃত্য প্ৰদৰ্শন কৰি দৰ্শকৰ পৰা ভূয়সী প্ৰশংসা লাভ কৰিছিল আৰু ইয়াৰ উপৰি তেওঁ বহুতো ঠাইত বড়ো সংস্কৃতি উজ্বলাই তুলিবলৈ সক্ষম হয় আৰু 1982 চনত কি হৈছিল উস্তাদ কামিনী কুমাৰ নাৰ্জাৰীয়ে সংগীত নাটক একাডেমী লাভ কৰিছিল ওকে আগতে আমি নাৰ্জাৰীৰ বিষয়ে পালো এতিয়া আমি চাম শোভা ব্ৰহ্মৰ বিষয়ে হা সো ভাৰতৰ এজন প্ৰখ্যাত ভাস্কৰ্যবিদ আৰু অসমৰ কলা জগতৰ পদ
পথ প্ৰদৰ্শক ডক্টৰ শোভা ব্ৰহ্মই জন্মগ্ৰহণ কৰিছিল 1929 চনৰ 18 অক্টোবৰ তাৰিখে। তেওঁৰ জন্মস্থান আছিল কোকৰাঝাৰ জিলাত গোসাইগাঁৱৰ ভুমকা নামৰ এখন পিছপৰা গাঁৱত। ঠিক আছে, সেইখিনি জেগাত তেওঁ জন্মগ্ৰহণ কৰিছিল আৰু নিজ গাঁৱৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষা গ্ৰহণ কৰি তেওঁ ধুবুৰীৰ তাৰপিছত ধুবুৰীৰ জেগাটো হৈছে চাহপাত গ্ৰাম। ঠিক আছে, তাতে তেওঁ হাইস্কুলৰ পৰা 1950 চনত বুৰঞ্জী বিষয়ত লেটাৰ সহ প্ৰথম বিভাগত উত্তীৰ্ণ হয় আৰু সৰুৰে পৰা এজন চিত্ৰশিল্পী আৰু ভাস্কৰ্য শিল্পী হোৱাৰ সপোন দেখা শোভা ব্ৰহ্মই 1950 চনত কবি গুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে স্থাপন কৰা কলিকতা স্থাপিত শান্তি নিকেতনত নামভৰ্তি কৰিছিল আৰু ইমান চনত তেওঁ সুখ্যাতি শিল্প বিষয়ত স্নাতক ডিগ্ৰী লৈ অসমলৈ উভতি আহে আৰু তাৰপিছত তেওঁ 43 চনত হাইস্কুলত শিক্ষকতা আৰম্ভ কৰে আৰু ইমান চনত তেওঁ 31 তাৰিখে বৰ্তমান চৰকাৰী চাৰুকলা মহাবিদ্যালয়ত অধ্যক্ষৰূপে তেওঁ নিযুক্তি লাভ কৰে আৰু তেওঁ শিক্ষকতাৰ উপৰিও শিল্পকলাক ন ৰূপে সুসজ্জিত কৰি শিল্পধাৰাৰ সৃষ্টি নিৰলস প্ৰচেষ্টা চলাই গৈছিল আৰু তেওঁৰ সৃষ্টিবোৰ শ্বিলং, দিল্লী, কলিকতা, মুম্বাইৰ পৰা বুলগেৰিয়া, তাৰপিছত আছে আপোনাৰ চাকোস্লোভাকিয়া আদি দেশ বিদেশৰ বিভিন্ন ঠাইত প্ৰদৰ্শন কৰা হৈছে। ঠিক আছে, তেওঁৰ সৃষ্টিৰাজি স্বদেশৰ লগতে বিদেশৰ বিভিন্ন প্ৰান্তত শিল্পপ্ৰেমীৰ মন জয় কৰিব পাৰিছিল। দেশৰ বিভিন্ন সংগ্ৰহালয়ত তেওঁ ৰচিত স্থান পাইছে। ঠিক আছে, আৰু শিল্প চৰ্চাৰ উপৰি তেওঁ সাহিত্য ৰচনা কৰাটো নিজকে নিয়োজিত কৰি ৰাখিছিল। তেওঁৰ প্ৰকাশিত গ্ৰন্থসমূহ হৈছে আপোনাৰ শিল্পকলাৰ নৱ প্ৰজন্ম ভাৰতীয় চিত্ৰকলা অনুবাদ গিদান উজি বড়ো ভাষাত আৰু লিওনাৰ্ডো দা ভিঞ্চি তেওঁৰ বিষয়ে লিখিছিল আৰু তাৰপিছত আছে আপোনাৰ ৰোজেছ ৰেজ এণ্ড গোল্ড ইংৰাজী ভাষাত লিখিছিল আৰু নেক্সট আছে ঘণ্টাই অঞ্জলি বড়ো ভাষাত অনুবাদ কৰিছিল ৰাজ্যিক পৰ্যায়ৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়লৈ বিভিন্ন বঁটা পাবলৈ সক্ষম হোৱা এইগৰাকী বৰণ্য ব্যক্তিৰ 2012 চনৰ মাৰ্চৰ 5 তাৰিখে শেষ নিশা ত্যাগ কৰে। এইটো হৈছে আপোনাৰ শোভা ব্ৰহ্মৰ বিষয়। ঠিক আছে, নেক্সট গ নম্বৰটো আছে আমাৰ বিনেশ্বৰ ব্ৰহ্ম। এইটো আমাৰ ভিডিঅ'ৰ আজিৰ ক্লাছৰ লাষ্ট কুৱেশ্যন থাকিব। তীক্ষ্ণ মেধা সম্পন্ন বুদ্ধিমত্তা সুচিন্ত সমাজ সেৱক সাহিত্যিক তথা সুসংগত বিনেশ্বৰ ব্ৰহ্ম আছিল আপোনাৰ বড়ো সমাজৰ এগৰাকী স্মৰণীয় ব্যক্তি। ঠিক আছে, এইগৰাকী ব্যক্তিৰ জন্ম হৈছিল আপোনাৰ ইমান চনত 1949 চনৰ 28 ফেব্ৰুৱাৰী তাৰিখে কোকৰাঝাৰ জিলাৰ ভাৰতমাৰী গাঁৱত। ঠিক আছে, নিজ গাঁৱৰে প্ৰাথমিক বিদ্যালয়ৰ শিক্ষা জীৱন আৰম্ভ কৰাৰ বিনেশ্বৰ ব্ৰহ্মই আপোনাৰ 1969 চনত কি আছিল PUSC ঠিক আছে পৰীক্ষাত কি কৰিছিল অংকত লেটাৰ নম্বৰ সহ প্ৰথম বিভাগত উত্তীৰ্ণ হয় আৰু 1972 চনত যোৰহাটৰ অসম কৃষি মহাবিদ্যালয়ৰ পৰা কৃষি স্নাতকত ডিগ্ৰী লাভ কৰে। হিন্দুস্তান সাৰ নিগমৰ সাৰ সম্প্ৰসাৰণৰ আৰু কৃষি গৱেষণা বিভাগত চাকৰি জীৱন আৰম্ভ কৰি সেই বিভাগতে তেখেতে বিভিন্ন পদবী বহন কৰিছিল আৰু এগৰাকী ব্যক্তিয়ে বড়ো, ইংৰাজী, অসমীয়া, বঙালী, হিন্দী, নেপালী, ভোজপুৰী আৰু ৰাজবংশী আদি মুঠ 8টা ভাষাত সলসলীয়াকৈ ক'ব পাৰিছিল। তেওঁৰ প্ৰকাশিত গ্ৰন্থ হ'ল আপোনাৰ আইনী মাদৈ কবিতা পুথি আপোনাৰ 85 চনত লিখিছিল আৰু বৰ শৈলীশলা কবিতা পুথি হয় আপোনাৰ ইমান চনত লিখিছিল আৰু আংনি গামী ভাদাৰ মাৰি ঠিক আছে প্ৰবন্ধ সংকলন হয় আৰু সাহিত্য সংস্কৃতিৰ লগতো আপোনাৰ ওতঃপ্ৰোতভাৱে তেওঁ জড়িত এগৰাকী ব্যক্তিয়ে প্ৰথমে বড়ো সাহিত্য সভাৰ সাধাৰণ সম্পাদক আৰু পাছত এই সভাৰ সভাপতি পদ অলংকৃত কৰা হৈছিল। 2000 চনৰ 19 আগষ্ট তাৰিখে অচিন আততায়ীৰ হাতত গুলীবিদ্ধ হৈ এইগৰাকী ব্যক্তি অকাল মৃত্যু আকলি লয়। তাৰমানে গুলি দি মাৰি দিছিল তেওঁ হয়নে বিনেশ্বৰ ব্ৰহ্ম আৰু এইটো আমাৰ আজিৰ ক্লাছৰ লাষ্ট কুৱেশ্যন আছিল। ইয়াতে মই আজিৰ ক্লাছৰ এই লাষ্ট ভিডিঅ'টো লাষ্ট কুৱেশ্যনটো ইয়াতে সমাপ্ত কৰিলোঁ। ঠিক আছে, যদি ভিডিঅ'টো আপোনালোকে ভাল পাইছে আজিৰ ক্লাছটো ভাল পাইছে লাইক বাটন প্ৰেছ কৰিব আৰু ছাবস্ক্ৰাইব কৰা নাই চেনেলটো প্লিজ ছাবস্ক্ৰাইব মাই এক্সাম জ্যোতি চেনেল শ্বেয়াৰ কৰিব ভিডিঅ'জ কেইটা থেংকছ ফৰ ৱাচিং। জয় হিন্দ।